এডাল মই আজি গছৰ বিষয়ে ক'ম। এই গছডাল চাওক, এইটো সিজু গছ বুলি কয়। তো বড়ো সমাজত আপোনালোকে হয়তো দেখা পাইছে, বড়োসকলে বাথৌ পূজা কৰে এই গছডালত। তো এই গছডালৰো উপকাৰিতা বহুতকেইটা আছে। তো এইখিনি ইয়াত বহুত কেইটা আছে, মই পাতখিনিও দেখুৱাম। আৰু ইয়াত আৰু এডাল গছ আছে, আপোনালোকে হয়তো দেখিছে, মিচিৰি টেঙা বুলি কৈছিলোঁ আমি আগত সৰুতে। তো এইডাল মিচিৰি টেঙাৰ গছ, এইখিনি পাতখিনি আপোনাক মই তলত আৰু এডাল আছে, মই ভালদৰে দেখুৱাম আপোনালোকক। তো সিজু গছৰ পাত, এডাল সিজু গছ। আৰু মই এটা কৈছিলোঁ, যোনডাল আপোনাক ক'লোঁ যে মিচিৰি টেঙাৰ গছ বহুদিনৰ মূৰত দেখা পালোঁ। এইবোৰ গুটি, আৰু ইয়াত পকি কেতিয়াবা ৰঙা ৰঙৰ, এইটো কেঁচা হৈ আছে। মই এটা পকা দেখুৱাই আছিলোঁ, তেতিয়া মই এটা পকা হ'লে আপোনাৰ ক'লা হৈ যায় গুটিটো, খাই খুবেই ভাল লাগে। ব্লেকবেৰী বুলিও কয় কিছুমানে। আৰু এই সিজু গছডালৰ কথা মই আপোনালোকক আজি কৈ আছোঁ। তো এই সিজু গছ, তো সিজু গছত কিছুমান এনেকুৱা গুণ আছে, যেতিয়া আপোনালোকৰ কাহ হৈ থাকে বহুত দিনৰ হয়, কাহ ভাল নহয়, তো এই সিজু গছৰ পাত যদি আপোনালোকে অকণমান পুৰি লয় তাৰ ৰসটো ওলাই সামান্য নিমখৰ লগত যদি আপোনালোকে খায়, তো আপোনালোকৰ বহুত ধৰণৰ পুৰণি কাহো ভাল হয় এই সিজু গছৰ পৰা। আমাৰ অসমীয়া দৰৱ আছিলে সৰ্বপ্ৰথমে, যেতিয়া আমাৰ কোনো ডক্টৰ চিকিৎসা অহা নাছিলে, তেতিয়া এইবোৰৰ সৈতে আমাৰ চিকিৎসা কৰিছিলে অসমীয়া সমাজত। তো এইবোৰ শুনি আহিছিলোঁ। তো আজি এই গছডাল মই দেখুৱালোঁ আপোনালোকক। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু গছডাল চিনাক্ত কৰি থৈ দিব। আৰু মিচিৰি টেঙাটোতো ক'লোৱে এবিধ ফল, ইয়াত কি ঔষধি গুণ আছে মই নাজানো। আগতে খাইছিলোঁ, সৰুতে আমি খুব খাইছিলোঁ ইয়াৰ গুটি, মিঠা মিঠা লাগে। তো সেইখিনি মই এনেই দেখুৱালোঁ আপোনালোকক। আহক, আৰু ভিডিঅ'টো আমি দীঘল নকৰোঁ। তো এইখিনি কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়, জয় মা কালী।